পুলিচত ভৰ্তি হ'বলৈ হ'লে কেনেকৈ প্ৰেক্টিছ কৰিম বা কোনটো টাইমত প্ৰেক্টিছ কৰাটো পাৰফেক্ট? অ'কে, পাৰফেক্ট কোনো টাইম নাই, ঠিক আছে। মোৰ এনাৰ্জি যেতিয়া মোৰ হাই থাকে তেতিয়া মই ৰানিং কৰিম বা পুছ আপ লগাম বা লং জাম্প মাৰিম বা চিন আপ পুল আপ মাৰিম, ঠিক আছে। ৰাতিপুৱা মৰ্ণিং দুয়োটা টাইমে পাৰফেক্ট হয়। আপোনাৰ টাইমটো মিলাই ল'ব, আপুনি কোনটো টাইমত ফ্ৰী থাকে বা আপোনাৰ এনাৰ্জি কোনটো টাইমত হাই থাকে, ঠিক আছে। ল'ৰা ছোৱালী দুয়োটাই কৈছোঁ, ৰেগুলাৰ 5 কিলোমিটাৰ ৰানিং কৰা, এনাৰ্জি বনি থাকিব, ঠিক আছে। ছোৱালীবিলাকে এতিয়া ক'ব যে ধৰি লওক আমি 5 কিলোমিটাৰ কেলৈ ৰানিং কৰিব লাগে, তো 5 কিলোমিটাৰ কামাণ্ডো যদি হ'বলৈ 5 কিলোমিটাৰ ৰানিং মানে ধৰি লওক এনাৰ্জিটো বনি থাকিব, ঠিক আছে। 5 কিলোমিটাৰ ৰানিং প্ৰেক্টিছৰ কাৰণে হয়। এইটো কোনো ধৰি লওক 5 কিলোমিটাৰ ক'ত ৰানিং কৰিব দিব এইবিলাক মানে কুৱেশ্যন নকৰিব নেক্সট, ঠিক আছে। আৰু বডিটো টাইট কৰক, বডিটো টাইট কৰাৰ কাৰণে পুছ আপ আৰু চিন আপ লগাওক, ঠিক আছে। আৰু বাকী কিছুমান বস্তু এভইড কৰক, যেনেকুৱা কৰি ফাষ্টফুড বা গুটখা চিগাৰেট তেনেকুৱা যিবিলাক ডেঞ্জাৰ আৰু তো যিবিলাক বডিটোৰ কাৰণে হাৰ্মফুল হয়। বাকী এনেকৈ প্ৰেক্টিছ কৰক আৰু পঢ়া শুনা কৰি থাকক, কাৰণ 50% আপোনালোকৰ ফিজিকেলত লাগিব আৰু 50% বাকী মেণ্টেলিও লাগিব, ঠিক আছে। গমেই পায় যে আপোনালোকে ফিজিকেলি পাছ কৰাৰ পিছতহে আপোনাৰ ৰিটেনত বহিব আৰু ৰিটেন পাছ কৰাৰ পিছতহে চাকৰি পাব, ঠিক আছে। তো কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু প্ৰেক্টিছ জোৰদাৰ কৰি থাকক। আশা কৰোঁ সকলোৱে নেক্সট ভৰ্তিত জইন কৰিব।